নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ সায়েন্স বা বিজ্ঞানৰ অন্তৰ্গত তৃতীয় নম্বৰ অধ্যায় ধাতু আৰু অধাতু। এই অধ্যায়টোৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ লগতে এই পাঠ ভিত্তিক প্ৰশ্নবোৰৰ উত্তৰ আমি আলোচনা কৰিম আৰু লগতে এক্সট্ৰা MCQ আৰু শৰ্ট কুৱেশ্যনছ আমি ভিডিঅ'টোত আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা আৰু তোমালোকৰ বাবে অনুশীলনীত থকা কোনবোৰ প্ৰশ্ন অতি ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকক দাগ দি দিয়া হৈছে। সো তোমালোকে ভিডিঅ'টো চাই থাকা। প্ৰথমতে আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নবোৰ, তাৰপিছত আমি লাহে লাহে অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিম। প্ৰশ্নাৱলী তোমালোকৰ পেজ নম্বৰ 40ত থকা প্ৰথমটো প্ৰশ্ন, ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু সাধাৰণ উষ্ণতাত ৰুম টেম্পাৰেচাৰ জুলীয়া হয়। সাধাৰণ উষ্ণতাত কি হয়? জুলীয়া হয়। কোনটো? পাৰত বা HG। তাৰপিছত 1 নম্বৰৰ অন্তৰ্গত 2 নম্বৰ প্ৰশ্ন, কঠাৰীৰে সহজে কাটিব পাৰি। কঠাৰীৰে সহজে কোনটো কাটিব পাৰি? সোডিয়াম আৰু পটাছিয়াম কাটিব পাৰি। তাৰপিছত আছে 3 নম্বৰটো, তাপৰ আটাইতকৈ সুপৰিবাহী হ'ল চিলভাৰ আৰু কপাৰ। এই কুৱেশ্যনবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে বহীত লিখি ল'বা আৰু ভালকৈ পঢ়িবা। 4 নম্বৰটো হৈছে তাপৰ কম পৰিবাহী কি? সীহ আৰু পাৰত। তাপৰ কম পৰিবাহী ধাতুটো কি? সীহ আৰু পাৰত। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা অৰ্থ বহাই লিখা বা আলোচনা কৰা। উত্তৰ হ'ব সহনীয়তা। সহনীয়তা এটা ধাতুক কোমল কোৱা হয়। যেতিয়া ইয়াক ধাতুৰে কোবোৱা হয় তেতিয়া পাতল পাতত ৰূপান্তৰিত হয়। ইয়াক কোমলতা বা ধাতুৰ ঘাত সহনীয়তা বোলে, যেনে চিলভাৰ আৰু গল্ড। যেতিয়া এটা ধাতুক আমি হাতুৰিৰে কোবাই কি কৰি পাতৰ নিচিনা পাতল কৰিব পাৰি তেতিয়া কি এইটোক ধাতুৰ ঘাত সহনীয়তা বোলে। আৰু ইয়াৰ উদাহৰণ হৈছে চিলভাৰ আৰু গল্ড। নমনীয়তা, যি ধাতুৰ সাধাৰণ উষ্ণতাত কোমল, যাক ইচ্ছামতে আকাৰ দিব পাৰি আৰু ধাতুৰ পাত দীঘল কৰি তালৈ পৰিৱৰ্তন কৰিব পাৰি। ধাতুৰ এই গুণক ধাতুৰ নমনীয়তা বোলে, যেনে ৰূপ আৰু সোণ। এতিয়া এই প্ৰশ্নাৱলীৰ অন্তৰ্গত প্ৰশ্নখিনি আমি আলোচনা কৰিম। যেনেকৈ প্ৰথমটো আছে, সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? ইয়াৰ উত্তৰ হ'ব সোডিয়াম অধিক সক্ৰিয় ধাতু। ই স্বাভাৱিক উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াটো অধিক তাপবৰ্জী বা অধিক তাপ উৎপাদক। সোডিয়াম কেৰচিনৰ, ইয়াত কেৰচিন হ'ব, সোডিয়াম কেৰচিনৰ লগত বিক্ৰিয়া নকৰে, সেইবাবে ইয়াক কেৰচিনৰ মাজত ডুবাই ৰখা হয়। ফলত ই বায়ুৰ সংস্পৰ্শত নাহে আৰু কোনো ৰাসায়নিক বিক্ৰিয়া নহয়। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন, তলৰ বিক্ৰিয়াবিলাক সাধাৰণ ৰাসায়নিক সমীকৰণত লিখা। তলত যিবিলাক বিক্ৰিয়া আছে এইবিলাক সমীকৰণত লিখিব দিছে। 1 নম্বৰটো হ'ব উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া। কি হ'ব? 1 নম্বৰৰ উত্তৰ হ'ব লোহিত তপ্ত আইৰণৰ ওপৰেদি জলীয় বাষ্প যাবলৈ দিলে ফেৰিক অক্সাইড প্ৰস্তুত হয় আৰু H2O গেছ উৎপন্ন হয়। আৰু ইয়াৰ সমীকৰণটো এইটো হ'ব, তোমালোকে বহীত লিখি ল'বা আৰু পঢ়ি ল'বা বাৰে বাৰে। 2 নম্বৰটো আছে পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া। ইয়াৰ উত্তৰ হ'ব কেলছিয়াম পানীৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰ অক্সাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰে আৰু ইয়াৰ সমীকৰণটো হৈছে এইটো। ঠিক আছে, তোমালোকে লিখি ল'বা বহীত আৰু এইবোৰ প্ৰেক্টিছ কৰিবা, কাৰণ এইবোৰ তোমালোকে মুখস্থ কৰিব লাগিব বা ভালকৈ বুজি ল'ব লাগিব। এইবোৰ তোমাৰ লগত ফাইনেলত আহিব। তাৰপিছত আছে আকৌ পটাছিয়াম পানীৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰ অক্সাইড আৰু হাইড্ৰজেন গেছ প্ৰস্তুত কৰে আৰু সমীকৰণটো হৈছে এইটো। 4 নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ লঘু হাইড্ৰক্লৰিক এচিড এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। উত্তৰ হ'ব যেতিয়া এটা সক্ৰিয় ধাতু লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হয়। কি গেছ উৎপন্ন হয়? যেতিয়া এটা লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া হয় কি হয়? হাইড্ৰজেন গেছ উৎপন্ন হয়। তাৰপিছত আমি
পঢ়িম আইৰণ আৰু পনীয়া ছালফিউৰিক এচিডৰ বিক্ৰিয়াৰ ফলত ফেৰাছ ছালফেট লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এইটো হৈছে ইয়াৰ সমীকৰণ। 5 নম্বৰ প্ৰশ্ন আইৰণ 2 ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা। যেতিয়া আইৰণ 2 ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি হ'ব? বিক্ৰিয়াটো লিখিব দিছে। জিংক আইৰণতকৈ বেছি সক্ৰিয়, সেইবাবে জিংক যেতিয়া আইৰণ ছালফেট বা এইটোৰ লগত কি কৰে বিক্ৰিয়া কৰে, তেতিয়া জিংকে আইৰণক স্থানান্তৰ কৰে আৰু বৰণহীন জিংক ছালফেট উৎপন্ন হয়। মাটিৰ বৰণ আইৰণ ধাতু জমা হয়। মাটিৰ বৰণৰ কি হয়? আইৰণ ধাতু জমা হয়। এইটো হৈছে ইয়াৰ সমীকৰণটো। এতিয়া তোমালোকৰ পেজ নম্বৰ 53 থকা প্ৰশ্নাৱলীৰ উত্তৰখিনি আমি আলোচনা কৰিম। এতিয়া তলত দিয়াবোৰৰ সংজ্ঞা লিখা। তলত দিয়াবোৰৰ সংজ্ঞা লিখিব দিছে। কি দিছে? মণিক, আকৰ আৰু খনিজ মল। এইবোৰৰ সংজ্ঞা লিখিব দিছে। ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবোৰ বহীত লিখি ল'বা। এনচাৰবোৰ মই অতি চুটিকৈ আৰু ভালকৈ লিখি দিছোঁ। এনেকৈ তোমালোকে এক্সামত লিখিলে নিশ্চয় ভাল মাৰ্ক পাবলৈ সক্ষম হ'বা। আৰু চেনেলটো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মণিকৰ সংজ্ঞা হ'ব, মণিক মানে হৈছে মিনাৰেলছ। পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌথবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক বোলে। উদাহৰণস্বৰূপে প্ৰকৃতিত পোৱা CaCO3, NaCl এইবিলাক হৈছে কি? মণিক। তাৰপিছত আছে আকৰ বা অ'টছ। যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতুবোৰ লাভজনকভাৱে আৰু কম খৰচত আহৰণ কৰিব পাৰি, তেনেবোৰ খনিজ পদাৰ্থক আকৰ বোলে। কিছুমান খনিজ পদাৰ্থত বেছি পৰিমাণে ধাতু আৰু অতি কম পৰিমাণে ঔষধি থাকে, আনহাতে কিছুমান খনিজ পদাৰ্থত কম পৰিমাণে ধাতু আৰু বেছি পৰিমাণ ঔষধি থাকে। সেইবাবে ধাতু নিষ্কাশন কৰোঁতে সকলোবোৰ খনিজ পদাৰ্থ ব্যৱহাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে বক্সাইট আৰু বোকা এলুমিনিয়ামৰ খনিজ পদাৰ্থ। অৱশ্যে বক্সাইটৰ পৰাহে লাভজনকভাৱে আৰু কম খৰচত এলুমিনিয়ামৰ নিষ্কাশন কৰা হয়। গতিকে এলুমিনিয়ামৰ আকৰ কি হয়? বক্সাইটহে হয়, বোকা নহয়। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ সংজ্ঞা লিখা আছে খনিজ মল বা গছ। আকৰ এটা খনিৰ পৰা নিষ্কাশন কৰোঁতে ই মাটি, শিল আদি ঔষধিৰ লগত মিহলি হৈ থাকে। এই ঔষধিবোৰকে খনিজ মল বোলা হয়। এই ঔষধি অম্লিক যেনে এইবোৰ আছে আৰু ক্ষাৰকীয় হৈছে এইবোৰ। তোমালোকে এই সমীকৰণবোৰ তোমালোকে মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম কি হ'ব? ইম্পৰ্টেণ্ট হয়, তোমালোকে কুৱেশ্যনটো দাগ দি ল'বা, ইম্পৰ্টেণ্ট হয়। গোল্ড আৰু প্লাটিনাম আৰু চিলভাৰ, এইকেইটা হৈছে কি তোমালোকৰ মুক্ত অৱস্থাত পোৱা দুটা ধাতু হ'ল কি? গোল্ড আৰু ৰূপ। 3 নম্বৰ প্ৰশ্ন, অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কোনটো পদ্ধতি প্ৰয়োগ কৰা হয়? এনচাৰ হ'ব এইবোৰ হৈছে সমীকৰণ আদি FeZnNiSn আদি অক্সাইডবোৰ অকল তাপ দিলে বিজাৰিত নহয়। ইয়াক বিজাৰিত কৰিবৰ কাৰণে এটা বিজাৰক আৱশ্যক। সাধাৰণতে কাৰণ বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয়। ধাতুবোৰৰ অক্সাইড কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুটো পোৱা যায়। কোনটো ধাতু পোৱা যায়? এইবোৰ ধাতু পোৱা যায়। তাৰপিছত কাৰ্বন অবিহনে অতি সক্ৰিয় ধাতুবোৰ যেনে ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম ইত্যাদি বিজাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰি ধাতু নিষ্কাশন কৰা হয়। এই অতি সক্ৰিয় কম সক্ৰিয় ধাতুক স্থানান্তৰ কৰিব পাৰি, যেনে এইবোৰ। তাৰপিছত তোমালোকৰ পেজ নম্বৰ 55ত তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 55ত আছে এইটো প্ৰশ্নাৱলী। আৰু এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ আলোচনা কৰিম। তাৰপিছত আমি কি কৰিম? তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। আৰু তোমালোকে টেনশ্যন নল'বা, লাষ্টত MCQ আছে, ইম্পৰ্টেণ্ট MCQ আছে। তোমালোকে ধৈৰ্যৰে ভিডিঅ'টো চাই থাকা আৰু তোমালোকে বহীত লিখি ল'বা উত্তৰবোৰ। 1 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, সেইকাৰণে আমি ডাইৰেক্ট এইটো প্ৰশ্নাৱলীৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিছোঁ। কোনবোৰ ধাতু সহজে ক্ষয় নহয়? কোনবোৰ ধাতু ক্ষয় নহয়?
গোল্ড আৰু প্লাটিনাম সহজে ক্ষয় নহয়। তাৰপিছত সংকৰ ধাতু কি? ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কিন্তু দুয়োটাই প্ৰশ্ন তোমালোকে দাগ দি ল'বা। সংকৰ ধাতু কি? এনচাৰ হ'ব সংকৰ ধাতু হৈছে এলয়ছ, ইংলিছত কি কয়? এলয়ছ। দুটা বা ধাতুতিক ধাতু বা ধাতু আৰু অধাতুৰ সমস্যত মিশ্ৰণেই হৈছে সংকৰ ধাতু। কি কৈছে? দুটা বা ধাতুতিক ধাতু বা ধাতু আৰু অধাতুৰ সমস্যত মিশ্ৰণ, মানে ধাতু আৰু অধাতুৰ যিটো মিশ্ৰণ তাকে কি কয়? সংকৰ ধাতু। সংকৰ ধাতুক গোটা দ্ৰব্য বুলিও কোৱা হয়। কি কয়? আৰু গোটা দ্ৰব্য বুলিও কোৱা হয়। সংকৰ ধাতুৰ কেইটা উদাহৰণ হ'ল আইৰণ, নিকেল, ক্ৰমিয়াম আৰু কাৰ্বন। সংকৰ ধাতু হ'ল তীখা, কপাৰ আৰু জিংকৰ। সংকৰ ধাতু হ'ল পিতল, ব্ৰজ হ'ল তাম আৰু টিনৰ সংকৰ ধাতু। এতিয়া আছে তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আমি আলোচনা কৰিম। তাৰপিছত আমি পঢ়িম তোমালোকৰ MCQ। এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা 1 নম্বৰ প্ৰশ্ন আছে, তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব? কোনবোৰৰ ক্ষেত্ৰত কি কৰিব? প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। ইয়াৰ উত্তৰটো হ'ব কি? এইটো AgNO3 দ্ৰব্য আৰু কপাৰ ধাতুৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। এইটো হৈছে তোমালোকৰ কাৰেক্ট এনচাৰ। অৰ্থাৎ কোনটো হ'ব? ডি নম্বৰটো হ'ব তোমালোকৰ কাৰেক্ট এনচাৰ। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন, লোৰ টাৱা এখন, এইটো ত হ'ব, টাইপিং মিষ্টেক হৈছে। লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হয়? আমাৰ যে লোৰ টাৱা থাকে, আমি যে কিবা কিবি ৰন্ধা বঢ়া কামত আমি যে ব্যৱহাৰ কৰোঁ লোৰ টাৱা, এইখনত যে মামৰ ধৰে, আমি কি পদ্ধতিৰে মামৰ ধৰাৰ পৰা বচাই ৰাখিব পাৰি? কোনটো পদ্ধতিৰ দ্বাৰা? জিংকৰ প্ৰলেপ দি। এই টাৱাখনত যেতিয়া আমি এটা জিংকৰ প্ৰলেপ দিম তেতিয়া কি হ'ব? ইয়াত মামৰ ধৰিব নোৱাৰিব। ইম্পৰ্টেণ্ট হয় প্ৰশ্নবোৰ, তোমালোকে ভালকৈ দাগ দি ল'বা উত্তৰবোৰ। 3 নম্বৰ, এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো কি? সম্ভৱপৰ মৌলটো হ'ব কেলছিয়াম। এইটো কাৰেক্ট এনচাৰ হ'ব কেলছিয়াম, অপশ্যন নম্বৰ 1 বা A। খাদ্যবস্তু, অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়? কিয় দিয়া হয় টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয়? কিয় দিয়া নহয় জিংকৰ প্ৰলেপ? কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয়, সেইকাৰণে জিংকৰ প্ৰলেপ দিয়া নহয়। কিহত দিয়া হয়? টিনৰ দিয়া হয়। কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। তাৰপিছত আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন, তোমাক এটা হাতুৰি, এটা বেটাৰী, অলপ তার আৰু এটা সুইচ দিয়া হ'ল। এইখিনি বস্তু তোমাক দিয়া হ'ল, এতিয়া এইবোৰ কৰিব লাগিব। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? তোমাক এটা হাতুৰি দিছে, এটা বেটাৰী দিছে, অলপ তার দিছে আৰু এটা সুইচ দিছে। এইবোৰ বস্তু ব্যৱহাৰ কৰি কেনেকৈ কোনটো বস্তু ধাতু নে অধাতু তোমালোকে চিনাক্ত কৰিবা? ইয়াৰ উত্তৰটো হ'ব A নম্বৰৰ, ধাতুক হাতুৰিৰে কোবালে মিহিপাত প্ৰস্তুত হয়, কিন্তু অধাতুক হাতুৰিৰে কোবালে গুৰি হয়। ইয়াৰ পৰা পাত প্ৰস্তুত কৰিব নোৱাৰি। এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাৰেৰে তৈরি কৰা হ'ল, য'ত এটা বেটাৰী, এটা বাল্ব, এটা সুইচ আছে। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া বাহুটো জ্বলি উঠিব। তাৰপিছত কি আছে তোমালোকৰ B নম্বৰত কি দিছিলে? B নম্বৰত দিছিলে যে ধাতু অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা। বিৰ এনচাৰ হ'ব হাতুৰিৰ দ্বাৰা আঘাত কৰা পদ্ধতিটো বিশ্বাসযোগ্য পদ্ধতি, কাৰণ ইয়াৰ দ্বাৰা ধাতু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি। কিন্তু গ্ৰেফাইট এটা অতি সুকীয়া অধাতু যিটো বিদ্যুৎ পৰিবাহী। অৰ্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰিৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি। তাৰপিছত আছে তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো, তোমালোকে দাগ দি ল'বা। এনচাৰ হ'ব উভধৰ্মী অক্সাইড, কোনো কোনো অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু অম্লিক উভয় অক্সাইডৰ ধৰ্ম বিদ্যমান থাকে। এইটো জীৱৰ হ'ব। জীৱৰ এচিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে শিৱৰক উভধৰ্মী অক্সাইড কোৱা হয়। যেনে
জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড আদি। কোনবোৰক কোৱা হয় যিবোৰ এচিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে, ঠিক আছে, উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু কি কৰে উভয়ৰ ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে, সেইবোৰক কি বোলা হয় উভয়ধৰ্মী অক্সাইড বোলা হয়। ইম্পৰ্টেণ্ট, তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা আৰু মনত ৰাখিবা। তাৰপিছত আছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে। এনচাৰ হ'ব সক্ৰিয়তা শ্ৰেণীৰ যিবোৰ ধাতুৰ সক্ৰিয়তা হাইড্ৰজেনতকৈ ওপৰত সেইবোৰ ধাতু লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে। উদাহৰণস্বৰূপে জিংক, এলুমিনিয়াম, মেগনেছিয়াম ধাতুবোৰ কি লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে, অৰ্থাৎ এই ধাতুবোৰ হাইড্ৰজেনতকৈ বেছি সক্ৰিয়। আকৌ যিবোৰ ধাতু সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ তলত সেইবোৰ ধাতু লঘু এচিডৰ পৰা হাইড্ৰজেন স্থানান্তৰ কৰিব নোৱাৰে। এইবোৰ হৈছে উদাহৰণ, যেনেকৈ এইবিলাক হৈছে উদাহৰণ, অপসাৰিত কৰিব নোৱাৰে, এচিডৰ পৰা কি কৰে লঘু এচিডৰ পৰা অপসাৰণ কৰিব নোৱাৰে। তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্ন আছে, এম ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এণ্ড আৰু কেথড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল'ব লাগিব। এনচাৰ হ'ব ধাতু এমৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ধাতু শোধন, অশুদ্ধ ধাতু হ'ব এম এণ্ডত জমা হ'ব। তাৰপিছত আছে বিশুদ্ধ ধাতু এম কেথডত জমা হ'ব আৰু বিদ্যুৎ বিশ্লেষ্য কি হ'ব ধাতৱীয় ছালফেট দ্ৰব্য। 12 নম্বৰত আছে তোমালোকৰ অনুশীলনীৰ 12 নম্বৰ আছে কাৰণ দৰ্শোৱা। এই নম্বৰ আছে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড আৰু চিলভাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ কি? কাৰণটো আমি তলত এনচাৰত পঢ়িম। প্লেটিনাম, গোল্ড আৰু চিলভাৰ ধাতুবোৰত চিকমিকনি, কঠিন, ঘাত সহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে গহনা পাতি তৈয়াৰ কৰাৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে তোমালোকৰ কাৰণ দৰ্শোৱাত 2 নম্বৰ, ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। কিয় তেলত ডুবাই ৰখা হয়? এনচাৰ হ'ব ছডিয়াম, পটাছিয়াম, লিথিয়াম ইত্যাদি ধাতুকেইটা অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত হ'ব। স্বাভাৱিক উষ্ণতাত এইবোৰ ধাতু বায়ুৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু আৰ্দ্ৰ বায়ুত জ্বলি উঠে। সেইকাৰণে এই ধাতুবোৰ কি হয় তেলত বা কেৰাচিনত ডুবাই ৰখা হয়। তাৰপিছত আছে তোমালোকৰ 3 নম্বৰ কাৰণ দৰ্শোৱা, এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰী কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণটো হ'ল এলুমিনিয়াম অধিক সক্ৰিয়, তথাপি এই ধাতুৰ দ্বাৰা ৰন্ধনৰ বৰ্তনবোৰ তৈয়াৰ কৰা হয়, কাৰণ বৰ্তনবোৰৰ পৃষ্ঠতলত এলুমিনিয়াম অক্সাইডৰ এটা আস্তৰণ পৰে, যি বৰ্তনবোধক ক্ষয় সাধনৰ পৰা ৰক্ষা কৰে। 2 নম্বৰ কাৰণ দৰ্শোৱা আছে তোমালোকৰ ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকাৰ অক্সাইড লৈ ৰূপান্তৰিত কৰা হয়। কিয় কৰা হয়? এনচাৰ হ'ব ধাতুৰ নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইড বিজাৰিত কৰা হয়, কাৰণ এই পদ্ধতিৰ খৰচ কম আৰু কৰাটো অতি সহজ। সেইকাৰণে প্ৰথমতে এই কাৰ্বনেট আৰু ছালফাইড আকৰিকক ধাতুৰ অক্সাইডত ৰূপান্তৰ কৰা হয়, ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত কৰা হয়। এতিয়া আছে তোমালোকৰ অনুশীলনীত থকা 13 নম্বৰ প্ৰশ্ন, চেকা লগা কপাৰৰ পাত্ৰ, চেকা বা চেপা হ'ব, পাত্ৰ নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? উত্তৰ হ'ব কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া আস্তৰণ পৰে, ইয়াক চেকা ধৰা বুলি কোৱা হয় আৰু এই আস্তৰণ পাত্ৰটোক ক্ষয় সাধন কৰে। এই আস্তৰণ আঁতৰ কৰাৰ বাবে আমি নেমু টেঙা বা তেতেলীৰ ৰস ব্যৱহাৰ কৰোঁ। এই ৰসত থকা এচিড কপাৰ কাৰ্বনেটৰ আস্তৰণ দ্ৰৱীভূত কৰি কপাৰৰ পাত্ৰটোক পৰিষ্কাৰ কৰে, সেইবাবে ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে তোমালোকৰ 14 নম্বৰ প্ৰশ্ন, ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে দাগ দি লোৱা। তোমালোকৰ হাফ ইয়াৰলি, ফাৰ্ষ্ট ইউনিট বা ফাইনেলত অহাৰ সম্ভাৱনা থাকে,
এইটো এটা অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ধাতু আৰু অধাতুৰ পাৰ্থক্য তলত মই অতি চুটিকৈ আৰু সহজকৈ লিখি দিছোঁ তোমালোকে বহিত নোট কৰি ল'বা এইবোৰ বস্তু যাতে তোমালোকৰ মনত থাকে তোমালোকে পাহৰি নোযোৱা ধাতু আৰু অধাতু এই নম্বৰ আছে ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে আৰু অধাতুৰ এত আছে কি ধাতুবোৰ অম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে বি নম্বৰ আছে ধাতুবোৰ বিদ্যুৎ ধনাত্মক মৌল আৰু অধাতু বিদ্যুৎ ঋণাত্মক মৌল সি নম্বৰ আছে ধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰে আৰু অধাতুত কি আছে অধাতু এচিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব নোৱাৰে কিন্তু ধাতুৱে কৰে এইবোৰ হৈছে ইয়াৰ পাৰ্থক্য তোমালোকে বহিত লিখি ল'বা 16 নম্বৰ প্ৰশ্ন তোমালোকৰ বাবে গৰম পানীৰ জলাধাৰ হট ৱাটাৰ টেংকছ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল ব্যৱহাৰ কৰা নহয় গৰম পানীৰ জলাধাৰটো তৈয়াৰ কৰিবলৈ কি কৰা হয় কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল ব্যৱহাৰ কৰা নহয় কিয় ষ্টিল ব্যৱহাৰ কৰা নহয় কপাৰ ব্যৱহাৰ কৰা হয় এনসাৰ হ'ব তীখা বা ষ্টিলতকৈ কপাৰ তাপৰ বেছি সুপৰিবাহী কপাৰ গৰম পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু লৰে নিৰ্মিত ষ্টিল চেঁচা পানীৰ লগত বিক্ৰিয়া নকৰিলেও গৰম পানীৰ লগত বিক্ৰিয়া কৰি ধাতব অক্সাইড আৰু নাইট্ৰজেন গেছ উৎপন্ন কৰে তাৰপিছত ইয়াৰ কাৰণে কি হয় গৰম পানীৰ জলাধাৰ কপাৰৰে বনোৱা হয় অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হৈ গ'ল এতিয়া আমি আলোচনা কৰিম তোমালোকৰ এক্সট্ৰা এমচিকিউ যেইবোৰ তোমালোকৰ ফাইনেলত বা হাফ ইয়াৰলি বা ইউনিটত আহে এক্সট্ৰা এমচিকিউ 1 নম্বৰ এমচিকিউ আটাইতকৈ ঘাত সহনশীল দুটা ধাতুৰ নাম লিখা এইবোৰ তোমালোকক অপশ্যনত দিয়া নাই মই ডাইৰেক্ট এনসাৰ লিখি দিছোঁ এক্সামত তোমালোকৰ এনেকৈ অপশ্যন দিব যে তলৰ কোনটো ঘাত সহনশীল ধাতু তেতিয়া তোমালোকে কি জানিবা সোণ আৰু ৰূপ হৈছে আটাইতকৈ ঘাত সহনশীল ধাতু ঠিক আছে আটাইতকৈ ঘাত সহনশীল কিন্তু তোমালোকে মনত ৰাখিবা কি সোণ আৰু ৰূপ 2 নম্বৰ এমচিকিউ আছে আটাইতকৈ নমনীয়তা প্ৰথমটো আছিল আটাইতকৈ সহনীয়তা আৰু এতিয়া হ'ল নমনীয়তা কি সোণ 3 নম্বৰ প্ৰশ্ন তাপৰ আটাইতকৈ সুপৰিবাহী দুটা ধাতুৰ নাম লিখা তাপৰ আটাইতকৈ সুপৰিবাহী কি ৰূপ আৰু তাম 4 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে কোনটো কৰে কেৱল গৰম পানীৰ লগত বিক্ৰিয়া কোনে কৰে মেগনেছিয়াম এইটো কৰে গৰম পানীৰ লগত বিক্ৰিয়া 5 নম্বৰ প্ৰশ্ন তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে এর উত্তৰ হ'ব CU এইখিনিতে তোমালোকৰ এই পাঠটো সমাপ্ত কৰিলো থ্যাংক ইউ যদি তোমালোকৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকক কোনটো সাবজেক্টত কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মই তোমালোকক সেইটো নিশ্চয় আনি দিয়াৰ চেষ্টা কৰিম আৰু বেষ্ট অফ লাক